খুব সুন্দৰভাৱে এটা আবক্ষ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল। আজি সেই প্ৰতিমূৰ্তিটোৰ আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। এতিয়া বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে আমি এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব লাগিব। সংগ্ৰহালয়ত টেম্পাৰেচাৰৰ পৰা আৰম্ভ কৰি লাইটিঙলৈকে বিভিন্ন কাৰিকৰী দিশ চকু দিব লাগিব। এই সংগ্ৰহালয়টো নিজৰ খৰচত JSW গ্ৰুপ তেওঁলোকে আমাক বনাই দিব। ইতিমধ্যে আৰ্কিটেকচাৰেল ড্ৰয়িং আদিৰ কাম আগবাঢ়িছে আৰু খুব সোনকালে নিৰ্মাণৰ কাম আমি হাতত ল'ম। সীমাৰ সমস্যাটো মইতো আজিও সমাধান কৰি দিব পাৰোঁ, তেনেকুৱাটো একো নাই। খালি কিবা এটা কথা ভাবি মনতে ভাবি আছোঁ যে ইলেকশ্যনৰ পিছত কৰি দিম। যদি আপোনালোকক লাগে আগত কৰি দিব লাগে আগতো কৰি দিম, এইটো কোনো কথা নাই। তেনেকুৱা কোনো সেইটো লৈ পেলাই কোনো ইছ্যু নাই। নামনি অসমত প্ৰতিহত কৰাটো ৰাস্তা নাই। মানুহবিলাকেতো একেবাৰে বহি ল'লে, আমি আঁতৰি দিলোঁ। প্ৰথম নতুনকৈ যাতে ক্ষতি নহয়, দ্বিতীয়তে আমি কষ্ট দি থাকিব লাগিব যাতে নিগাজিকৈ বহি ল'ব নোৱাৰে। ইমান দিনে আমি কষ্ট নিদিয়াৰ কাৰণে তেওঁলোকে আকৌ মানুহ মাতি থাকিলে। আমাৰ চৰকাৰখনে অলপ কষ্ট দিয়া আৰম্ভ কৰিছে। কষ্ট দিলে লাহে লাহে মানুহবোৰ আঁতৰি যাব। এদিনতে চমৎকাৰ নহয়, কিন্তু যদি 15-10 বছৰ কষ্ট দি থাকিব পাৰোঁ তেতিয়া নিজে নিজে ঠিক হৈ যাব। নতুন মুখটো আহিবই, কাৰণ বিজেপিয়ে এনেকুৱা পাৰ্টি নহয় যে পুৰণা মানুহখিনিয়ে ইয়াত টিকেট পাব। যদি নতুন মুখ নানো পাৰ্টিটোতো মৰি যাব। কিহৰ পাপ? তেওঁৰ যিটো পাপ সেইটো মোৰ কাৰণে পুণ্য, হয় নহয়? গতিকে তেওঁলোকে মোক অভিশাপ দি থাকক, সেই অভিশাপটো মই আশীৰ্বাদ বুলি ধৰি থাকিম।